Hello everyone, in this video I'm going to explain to you the cancellation entry of buyback once again. So those who have not understood, please pay attention. Yate ami buyback or cancellation entry ta mane point number 2 to discuss korim. Prothom to hol issue koribo notun share jar poisa jodi lage buyback korar karone prothom entry to issue koribo. So hope that entry is clear in my previous video itself. Aru second entry ma ako ebar discuss koru. Yate ki koise so for cancellation of equity share capital on buyback. ঠিক আছে চোৱা বাইবেকত কেঞ্চেলেশ্যন হ'বই লাগিব why because কিবা এটা বস্তু যদি কোম্পানীয়ে বিক্ৰী কৰিছে হেতু যদি আকৌ এবাৰ কিনি লৈ আছে একেই বস্তুটো তো আলটিমেটলি ট্ৰানজেকশনটো কি হৈ গ'ল कैंसिल হৈ গ'ল राइट अगर एक कंपनी कुछ भी सामान बेचता है अभी उसी सामान को अगर कंपनी फिर खरीद रहा है तो अल्टीमेटली वो ट्रांजैक्शन कंपनी का कैंसिल हो चुका है तो ये पर्टिकुलर एंट्री उसी कैंसिलेशन को इफेक्ट देने के लिए ये एंट्री पास किया गया है ठीक है तो अभी ये एंट्री क्या बोलता है देखिए फॉर कैंसिलेशन ऑफ इक्विटी शेयर कैपिटल ऑन बायबैक एट पार दैट मीन्स कंपनी जो बायबैक कर रहा है अपना शेयर जो एक बार कंपनी ने इश्यू किया था जो शेयर कंपनी एबार इश्यू কৰিছিলে সেই ইকুইটি শ্বেয়াৰ আকৌ কোম্পানী সেই সেম শ্বেয়াৰটো আকৌ শ্বেয়াৰ হোল্ডাৰৰ পৰা ৰিটাৰ্ণ কিনি আছে ঠিক আছে আৰু কি দামত কিনি আছে এটো ইয়াতে সো অনলাইন কৰা আছে এট পাৰ কি দামত কিনি আছে মানে ফেজ ভ্যালুত কিনি আছে যদি শ্বেয়াৰৰ দাম 10 টকা কোম্পানীয়ে ফেজ ভ্যালু দ্যাট ইজ 10 টকাতে কোম্পানীয়ে সেই শ্বেয়াৰটো কিনি আছে কাৰ পৰা ইকুইটি শ্বেয়াৰ হোল্ডাৰৰ পৰা কিনি আছে ঠিক আছে এতিয়া যেতিয়া কোম্পানীয়ে শ্বেয়াৰ ক্যাপিটাল ইস্যু কৰিছিলে সোৱা যিকোনো বস্তু পুনৰাই আকৌ এবাৰ কিনিবৰ কাৰণে প্ৰথমতে কোম্পানীয়ে সেই পাৰ্টিকুলাৰ বস্তুটো বিক্ৰী কৰা দৰকাৰী ৰাইট সো দ্য কোম্পানী হ্যাজ সোল্ড ইটস শ্বেয়াৰ সোল্ড শ্বেয়াৰ বুলি ক'লে অকণমান টেকনিক্যালি ৰং হ'ব দ্য কোম্পানী হ্যাড ইস্যুড শ্বেয়াৰ টু দ্য শ্বেয়াৰ হোল্ডাৰ্ছ অফ দ্য কোম্পানী ইস্যু কৰিছিলে এটা সময়ত আৰু তাৰে বিনিময়ত কোম্পানীয়ে পইচা লৈছিলে অলৰাইট এটা সময়ত কোম্পানীয়ে শ্বেয়াৰ ইস্যু কৰিছিল আৰু শ্বেয়াৰৰ বিনিময়ত পইচা লৈছিলে শ্বেয়াৰ হোল্ডাৰৰ পৰা যেতিয়া কোম্পানীয়ে শ্বেয়াৰ ইস্যু কৰিছিলে তাৰমানে লেমেন ল্যাঙ্গুৱেজত যদি একদম সাধাৰণ ল্যাঙ্গুৱেজত যদি মই ক'বলৈ যাওঁ যেতিয়া কোম্পানীয়ে শ্বেয়াৰ বিক্ৰী কৰিছিলে হেতু সময়ত কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰৰ পৰা পইচা লৈছিলে যাৰ ফলত কোম্পানীৰ শ্বেয়াৰ ক্যাপিটালটো একদম আৰম্ভণি যেতিয়া কোম্পানীয়ে শ্বেয়াৰ বিক্ৰী কৰিছিলে কোম্পানীৰ শ্বেয়াৰ ক্যাপিটালটো কি হৈছিলে ইনক্ৰিজ হৈছিলে ঠিক আছে কোম্পানীৰ শ্বেয়াৰ ক্যাপিটাল ইনক্ৰিজ হৈছিলে এতিয়া কোম্পানীয়ে পুনৰাই সেই শ্বেয়াৰটো যোনটো কোম্পানীয়ে বিক্ৰী কৰিছিলে বা ইস্যু কৰিছিলে সেই শ্বেয়াৰটো আকৌ এবাৰ কোম্পানীয়ে কিনি ল'ব তো আলটিমেটলি ট্ৰানজেকশনটো কেনসেল হৈ যাব হয়নে নাই বিক্ৰী কৰাৰ সময়ত তাৰে এগেইনষ্টত পইচা পাইছিলে কোম্পানীৰ শ্বেয়াৰ ক্যাপিটালটো ইনক্ৰিজ হৈছিলে এটা কোম্পানী হেইটো শ্বেয়াৰ ক্যাপিটাল আকৌ এবাৰ কিনি ল'ব তো আলটিমেটলি শ্বেয়াৰ ক্যাপিটালটো কি হ'ব কেনসেল হৈ যাব ৰাইট সো শ্বেয়াৰ ক্যাপিটালটো কি হ'ব আলটিমেটলি ডিক্ৰিজ হৈ যাব ৰাইট কেনসেল হৈ যাব আৰু শ্বেয়াৰ ক্যাপিটালটো ডিক্ৰিজ হৈ যাব আৰু যেতিয়া শ্বেয়াৰ ক্যাপিটাল ডিক্ৰিজ হয় কি হয় শ্বেয়াৰ ক্যাপিটাল ডিক্ৰিজ হ'লে डेबिट है आई होप द पॉइंट इज क्लियर कंपनी बेचार शेयर तो क्या आको एबार किनी लैसे सो कैंसिलिंग द ट्रांजेक्शन इट मीन्स सो वेन एवर द ट्रांजेक्शन गेट्स कैंसल्ड आगते क्रेडिट करिसिले इटा अल्टिमेटली इटा कि करिब লাগিব डेबिट करिब লাগিব এতিয়া শুনা नेक्स्ट टू इक्विटी शेयर होल्डर अकाउंट व्हाई हैज इट बीन क्रेडिटेड सोआ কোম্পানীয়ে আকৌ এবাৰ বস্তু পারচেজ কৰিছে এটা বস্তু নহয় কোম্পানীয়ে আকৌ এবাৰ শেয়াৰ পারচেজ কৰি আছে কাৰ পৰা ইকুইটি শেয়াৰ হোল্ডাৰৰ পৰা কোম্পানীয়ে আকৌ এবাৰ পুনৰাই নিজৰ শেয়াৰ যোনটো বিক্ৰী কৰি দিছিল আগতে হেতু আকৌ এবাৰ কোম্পানীয়ে পারচেজ কৰি আছে এটা এনেইটো পারচেজ নকৰিব দ্য কোম্পানী উইল হ্যাভ টু পে সামথিং ৰাইট এনে ইকুইটি শেয়াৰ হোল্ডাৰৰ দানতটো দি দিব কোম্পানীক শেয়াৰটো কি ল'ব ইকুইটি শেয়াৰ হোল্ডাৰক তাৰে এগেইনষ্টত শেয়াৰৰ এমাউণ্ট যিমান হয় সেইখিনি দিব লাগিব শেয়াৰৰ ভ্যালু যিমান হয় হেতু কোম্পানীয়ে দিব লাগিব ৰাইট তো ইয়াতে ইকুইটি শ্বেয়াৰ হোল্ডাৰক কোম্পানীয়ে যেহেতু শ্বেয়াৰ ইহঁতৰ পৰা বাই বেক কৰিছে শ্বেয়াৰ ক্যাপিটাল বাই বেক কৰিছে সেইকাৰণে ইহঁতৰ কোম্পানীয়ে কিবা এটা দিব লাগিব ৰাইট সো দ্য কোম্পানী উইল হ্যাভ টু পে সামথিং টু দ্য ইকুইটি শ্বেয়াৰ হোল্ডাৰ দ্যাট মিন্স আ লাইবিলিটি হ্যাজ বিন ক্ৰিয়েটেড এগেইনষ্ট দ্য শ্বেয়াৰ which have been bought back কোম্পানীয়ে এটা লাইবিলিটি ক্ৰিয়েট হৈ গ'ল কোম্পানীৰ এটা কিয় কাৰণ কি কোম্পানীয়ে বস্তু মানে শ্বেয়াৰ ইকুইটি শ্বেয়াৰ হোল্ডাৰৰ পৰা কিনিছে গতিকে কোম্পানীয়ে এটা ইকুইটি শ্বেয়াৰ হোল্ডাৰক দিব লাগিব কিবা এটা ৰাইট দ্যাট মিন্স লাইবিলিটি ক্ৰিয়েট হৈছে তো বাইবেক কৰাৰ ফলত কোম্পানীৰ শ্বেয়াৰ ক্যাপিটাল ডিক্ৰিজ হৈছে আৰু কোম্পানীৰ ইকুইটি শ্বেয়াৰৰ প্ৰতি যি লাইবিলিটি আছে হেতু কি হৈছে ইকুইটি শ্বেয়াৰৰ প্ৰতি যি লাইবিলিটি আছে হেতু ইনক্ৰিজ হৈছে আৰু লাইবিলিটি ইনক্ৰিজ হ'লে আমি কি কৰোঁ লাইবিলিটি ইনক্ৰিজ হ'লে আমি কি কৰোঁ ক্ৰেডিট কৰোঁ
লাইবিলিটি ইনক্ৰিজ হ'লে আমি কি কৰোঁ ক্ৰেডিট কৰোঁ সেইকাৰণে কোম্পানীৰ ইকুইটি শ্বেয়াৰ হোল্ডাৰ একাউণ্টটো ক্ৰেডিট কৰিছে চ' দিছ ইজ দ্য এণ্ট্ৰি ফৰ কেঞ্চেলেশ্যন অফ ইকুইটি শ্বেয়াৰ কেপিটেল অন বাই বেক এট পাৰ আৰু যদি প্ৰিমিয়ামত যদি কৰে একেবাৰে পইণ্ট নম্বৰ 3টো আকৌ এবাৰ কৈছোঁ যদি প্ৰিমিয়ামত কৰে তাৰমানে কোম্পানীয়ে 10 টকাৰ বস্তু 10 টকাতকৈ বেছি দামত কিনি আছে কোম্পানীয়ে 10 টকাৰ বস্তু 10 টকাতকৈ বেছি দাম তাৰমানে 11 টকা 12 টকা 13 টকা যিমানো হ'ব পাৰে এতিয়া কোম্পানীয়ে যিহেতু বস্তু বেছি দামত কিনি আছে ঠিক আছে তো ইটছ এ কাইণ্ড অফ এক্সপেঞ্চেছ অ লছ ফৰ দ্য কোম্পানী যদি মই 10 টকাৰ বস্তু যদি 12 টকাত কিনিব লগা হৈ আছে বাইবেক কৰিব লগা হৈ আছে দ্যাট মিনছ ইটছ এ কাইণ্ড অফ এক্সপেঞ্চ ফৰ দ্য কোম্পানী তো এতিয়া কোম্পানীয়ে সেই পাৰ্টিকুলাৰ প্ৰিমিয়ামত কিনা হ'ল নে নাই বস্তুটো সেই পাৰ্টিকুলাৰ প্ৰিমিয়ামটো কোনটো একাউণ্টৰ পৰা বাকী দুটা এণ্ট্ৰি ছেম থাকিব চ' ইকুইটি শ্বেয়াৰ কেপিটেল ডেবিট হৈ আছে ছেম আৰু ইকুইটি শ্বেয়াৰ হোল্ডাৰ একাউণ্টটো ক্ৰেডিট হৈ আছে ছেম কিন্তু এতিয়া যে কোম্পানীয়ে প্ৰিমিয়ামত বস্তুটো কিনিছে সেই প্ৰিমিয়ামত কিনা সেই এডিশ্যনেল এমাউণ্টটো কোম্পানীয়ে ক'ৰ পৰা ল'ব কোম্পানীয়ে সেই এডিশ্যনেল এমাউণ্টটো ল'ব আইদাৰ জেনেৰেল ৰিজাৰ্ভৰ পৰা বা ছিকিউৰিটিজ প্ৰিমিয়াম ৰিজাৰ্ভৰ পৰা কোম্পানীয়ে সেই এডিশ্যনেল এমাউণ্টটো মানে এক্সট্ৰা যোনটো এমাউণ্ট কোম্পানীৰ দৰকাৰ আছে এই দুটা একাউণ্টৰ পৰা ল'ব আৰু যিহেতু এই দুটা একাউণ্টৰ পৰা কোম্পানীয়ে এমাউণ্ট ল'ব তো এই দুটা একাউণ্টৰ বেলেঞ্চ কোন দুটা একাউণ্টৰ বেলেঞ্চ জেনেৰেল ৰিজাৰ্ভ আৰু ছিকিউৰিটিজ প্ৰিমিয়াম ৰিজাৰ্ভ একাউণ্টৰ বেলেঞ্চটো কি হ'ব জেনেৰেল ৰিজাৰ্ভ আৰু ছিকিউৰিটি ৰিজাৰ্ভ প্ৰিমিয়াম ৰিজাৰ্ভৰ বেলেঞ্চটো কমি যাব আৰু ইকুইটি একাউণ্টৰ বেলেঞ্চ কমা মানে আমি কি কৰিব লাগিব ডেবিট কৰিব লাগিব ইকুইটি একাউণ্টৰ বেলেঞ্চ কমা মানে আমি কি কৰিব লাগিব ডেবিট কৰিব লাগিব So I hope the entry are clear. If you have any doubt, we can still discuss. Thank you.